অৰ্থে মই নিৰন্তৰ ভজো ভোগে গৃহে দয়া এতিয়া তিনিটা বিনাশনৰ কাৰণে তোমাৰ চৰণতহে কৈছে যে তিনিটা কি আধ্যাত্মিক, আধিভৌতিক, আধি দৈবিক। এই তিনিটা তাপত আমি তাপিত হৈ থাকোঁ। এই তিনিটা তাপৰ পৰা তিনিটা তাপ কেনেকৈ লাগে যে কিবা আমাৰ এই বতাহ বৰষুণ ধুমুহা ইত্যাদি আহি পেলাই তাত তেতিয়াও আমাৰ দুখ কষ্ট কোনোবা এজনক মাৰে বা নিজেই মোৰ বা কষ্ট পাওঁ, সেই কষ্ট পোৱাখিনি এটা তাপ। আৰু আপোনজন যায় যে নাইকিয়া হয় তেতিয়া এটা তাপ। তাৰপিছত এই বিজুলী বাতি হওক বা এইবিলাকৰ যোগেদি আমি কিছুমান কষ্ট পাওঁ, দুখ পাওঁ, এইখিনি এটা তাপ। সেইকাৰণে আধি ভৌতিক, আধি দৈবিক, মানে আধা দৈৱৰ আধা এই সংসাৰখনত দিয়া যেনেকৈ বিজুলী বাতি এইটো হেৰি বুলি কয় কাৰেণ্ট চাৰেণ্ট গেছ ইত্যাদি এনেকুৱা ধৰণৰ। তাৰপিছত এটা হ'ল আধ্যাত্মিক, যিটো আমাৰ আত্মীয়, আত্মাৰ সম্বন্ধ থকা কোনোবা এজন যদি যায় নাইকিয়া হয় তেতিয়া যিটো দুখ লাগে সেই দুখটোকে আচলতে আধ্যাত্মিক দুখ বুলি কোৱা হয়। এনেতো হৈ থাকোঁ সদায়। গতিকে দুখত তাপিত হৈ পেলাই আমি ঈশ্বৰৰ নাম ল'ব নোৱাৰোঁ, হাই হাই কাই কাই কৰি থাকোঁ। সেইকাৰণে হে প্ৰভু তুমি এইখিনি জ্ঞান দিয়া, যিখিনি ৰাম বুলিলে হৰি বুলিলে তোমাৰ ওচৰলৈকে যাব পাৰোঁ আৰু যাতে ঘূৰি আহিব নালাগে, তেনেকুৱা এক জ্ঞান আমাক দিয়া, ৰাম নামৰ শক্তিখিনি আমাক দিয়া। সেই কথাখিনিকে জীৱই কৈছে আৰু সেই জীৱই কোৱা কথাখিনি আমি ক'ব লাগিব। কাৰণ আমাৰ ভিতৰৰ পৰাহে জীৱ কৈ আছে, আমাৰ ভিতৰৰ পৰাই জীৱই কৈ আছে। গতিকে জীৱই কৈ আছে মানে আমি কৈ আছোঁ। কিন্তু এতিয়া আমি কৈ আছোঁ মানে এই জীৱখন হ'ল আমাৰ দাপোন। এইটো এটা হ'ল দাপোন। দাপোনখন চাই পেলাই আমি গাব লাগিব, দাপোনখন চাই পেলাই আমি ভগৱন্তক স্তুতি কৰিব লাগিব। তেতিয়া আমি এই জীৱই যেনেকৈ সন্মুখে কথা ক'ব পাৰিছে, দাবী কৰিব পাৰিছে, ঠিক তেনেকৈ আমিও দাবী কৰিব পাৰিম। এতিয়া ভকতসকলে দাবী কৰে তোমাৰো মায়া হৰি কপট গুণক ধৰি মুহি আছা আমাকো সমূলি গুচায়ুক মায়া স্বামী তোমাৰ চৰণে আমি ভজিলোঁ জয় জয় বুলি। গতিকে তোমাৰ মায়াই আমাক মোহিত কৰি আছে, আগতে জীৱই কৈ গ'ল কথাখিনি। সেই মায়াত থকাৰ কাৰণে আমি তোমাক ভজনা কৰিব পৰা নাই। তুমি এইখিনি আঁতৰাই দিয়া, আঁতৰাই দি পেলাই তোমাৰ নাম ল'ব পৰাকৈ সুবিধাকণ কৰি দিয়া। এই কামনাটো যদি কৰে তেতিয়াহ'লে সমস্ত এই কথাবোৰ জল জলপটকৈ বুজি পাব। মই যেন দুখ পাওঁ তজুপদে কৰোঁ নিবেদন মাটিৰ উদৰে ঘোৰ বিস্তাৰ মূত্ৰৰ গৰ্তে পৰি মই আছোঁ সুদূৰ তাতে আৰু জ্ঞান কৰিলাই উদকৃতাঞ্জলি বিনে কিন্তু গৰ্ভ বাস